মই এলিজাবেথৰ বিৰুদ্ধে SIT গঠন কৰিব খোজা নাই আমি জানিবৰ কাৰণে যদি এনে টুইটাৰত কৈ থাকিলেতো খবৰবিলাক গম নাপাম এটা কিমানবাৰ পাকিস্তানত গৈছে পাছপোৰ্টখন খুজি আনিলেহে গম পাম পাছপোৰ্টখনটো মই খুজিব নোৱাৰো থানাৰ পৰাহে খুজিব লাগিব গতিকে ইয়াৰ এটা প্ৰক্ৰিয়া আছে আমি 3-4 দিন প্ৰথম অৱস্থাত এটো এটা পলিটিক্যাল ডিবেট আছিল কিন্তু এতিয়া বিষয়টো ঘন ঘোৰ এটা অৱস্থাত গুছি গৈছে কাৰণ তৰুণ গগৈ বোৱাৰী এগৰাকী বিয়াৰ পিছত পাকিস্তানত যাব হেতুটো কোনেও অসমত কল্পনা কৰিব নোৱাৰা কথা এটা বিয়াৰ আগত পাকিস্তানত যোৱাটো বাৰু মানি ললো বিয়াৰ পিছতো পাকিস্তানত গৈছে এটা তেনেকুৱা ইনফৰমেশনো আহিছে এটা তাৰ কাৰণে কি কৰিব লাগিব তেওঁৰ পৰা পাছপোৰ্ট ভিসাখন মাতি আনিব লাগিব পাছপোৰ্ট ভিসাটো মুখ্যমন্ত্ৰীয়ে কলে তেওঁ নিদিব তাৰ কাৰণে তেওঁলোকে নটিচ পঠাব লাগিব গতিকে লিগেল ব্যৱস্থাটা ইমান দিন আমি ধৰক টুইটাৰত প্ৰেছত যি কথা পাতিলো কিন্তু নেক্সট পৰ্যায়টো আপুনি যাব লাগিব কাৰণ ISR কথাটোতো আমি এৰি দিব নোৱাৰো বেলেগ কথা আপুনি এৰি দিব পাৰে কিন্তু when it comes to involvement of ISI এনেকুৱাও এতিয়া ঘটনা ওলাইছে যে 2013 চনত পাকিস্তানৰ এজন উচ্চ পদস্থ সামৰিক বিষয়াৰ সৈতে এলিজাবেথ গগৈ পাকিস্তানৰ পৰা দিল্লীলৈকে আহিছিল তেনেকুৱা তথ্য এতিয়া ওলাইছে এটা এই তথ্যবিলাক চাবৰ কাৰণে সেই ডেটবিলাকৰ পাছপোৰ্ট ভিসা ষ্টাম্পিং চাব লাগিব এটা আমিতো মই মুখ্যমন্ত্ৰীয়ে কলেতো এইবিলাক নেদেখুৱাই সেইবিলাক কেতিয়া দেখুৱাব যেতিয়া আমি ইমিগ্ৰেশ্যনক চিঠি লিখিম আমি যেটো গভৰ্ণমেণ্টৰ ভিসা ষ্টাম্পিং কৰা উলোৱা যিবিলাক অৰ্গানাইজেশ্যন আছে তেওঁলোকক আমি চিঠি লিখিলেহে আহিব এইবিলাক গতিকে এইবিলাক যেতিয়ালৈকে আমি যেতিয়ালৈকে এই চিঠি পত্ৰবিলাক আমি সংগ্ৰহ কৰিব নোৱাৰো অফিচিয়ালি আপোনালোককতো মই কৈ থাকিলে আজি দুখন ফটো লগাই এখন ফটো বেলেগ এখন ফটো বেলেগ কিছুমান মানুহ এক্টিভ হৈছে দুইখন ফটোহে পাকিস্তানৰে এটা এমবেসিৰ দুটা ৰুমতো হ'ব পাৰে এটা মানুহৰ এই যে এটা সহানুভূতি দেখুৱা এটা চক্ৰ আছে MP জনেতো কোৱা নাই মই যোৱা নাই বুলি তেওঁ কৈছে মই গৈছো এটা মানুহ আমাৰ মানুহ 2-4 জনে বেছি সমৰ্থন দেখুৱাবৰ কাৰণে এখন ফটোটোৰ মাজত ডিফাৰেন্স কি আছে এটা শব্দ লেকচাৰ সিৰিজ বুলি এখনত শব্দটো আছে এখনত নাই কিন্তু এমবেসিত যোৱাটো তাত কোনেও ডিনাই কৰা নাই গতিকে এই যে সহানুভূতিশীল চক্ৰটো আছে তেওঁলোককো আমিতো কাগজ পত্ৰ দি বুজাব লাগিব ন যে সক এখন ভিসাৰ কপি এখন পাছপোৰ্টৰ কপি এটো ষ্টাম্প হয় সেই খবৰখিনি লিগেলি আনিবৰ কাৰণে এতিয়া আমি কেছ এটা যদি ৰেজিষ্টাৰ নকৰো আমি লিগেলি আনিব নোৱাৰো সেইকাৰণে কালি গোটেই বিষয়টো কেবিনেটত সিৰিয়াসলি আমি আলোচনা কৰিম ISI ৰ কেনেকৈ একেলগে থাকিব ভাই এটোতো বহুত ডেঞ্জাৰ কথা ISI গৌৰৱ গগৈ ডাঙৰীয়া যথেষ্ট শিক্ষিত ব্যক্তি এজন পাকিস্তান আৰু ভাৰত একেলগে শুব পাৰে নেকি থাকিব পাৰে নেকি খাব পাৰে নেকি ISI হল পাকিস্তান ৰ হল ইণ্ডিয়া দুই গৰাকী কেনেকৈ একেলগে থাকিব এটো ইট ইজ এ ভেৰি ডেঞ্জাৰাছ থট হাজবেণ্ড যদি ৰ হয় ওয়াইফ ISI হলে এটা ৰয়েও তেওঁৰ চাকৰি খেদিব ISI তেওঁৰ চাকৰি খেদিব এটো দিজ আৰ ভেৰি ডেঞ্জাৰাছ থট হেইটো পোৱাৰ পিছতে মই বেছি সোমাই গলো এজন যেতিয়া মানুহে ক'ব পাৰে যে মোৰ ওয়াইফ ISI মই ৰ তেতিয়া এটোতো বহুত ডাঙৰ ঘটনা হৈ গল নহয় সেই ষ্টেটমেন্টৰ কাৰণেহে আমি ইমান সোমালো নহলে হয়তো দুই এদিন সামাজিক মাধ্যমত কথা বতৰা পাতি বিষয়টো এৰি দিলোহেঁতেন কিন্তু যেতিয়া মই দেখিলো যে হোৱাট ইজ দিস মেন্টেলিটি আৰু প্ৰেছত কৈছে গৌৰৱেৰে কৈছে যে মোৰ যদি পত্নী ISI মই ৰ হৰি হাউ কেন দ্যাট বি তেওঁ ক'ব লাগিছিল মোৰ যদি পত্নী ISI মই আজিয়ে ডাইভোৰ্স কৰিম ক'ব সেইটো লাগিছিল নাই আজি যদি আমাৰ কোনোবাৰ পত্নী বা ভাই যদি ISI এজেন্ট ওলাই এদিনতে আমি স্টেটমেন্ট দিম নে নাই যাৰ লগত মোৰ কোনো সম্পৰ্ক নাই তেওঁ ক'ব লাগিছিল কি যে মোৰ পত্নী যদি ISI আওক মই আজিয়ে ডাইভোৰ্স দিম মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰক হেতুহে ক'ব লাগিছিল তেখেতে আকৌ উলুটাই কৈ দিলে তেওঁ যদি ISI মই ৰ ISI আৰু ৰটো এখন ঘৰত থাকিব নোৱাৰে দিজ আৰ ভেৰি ডেঞ্জাৰাছ থট জাতিৰ কাৰণে সমাজৰ কাৰণে বিপদজনক তাৰ উপৰি যিবিলাক কুৱেশ্যন ওলাই আছে নিউক্লিয়াৰ ডিফেন্স সেইবিলাক পাকিস্তানৰ পৰা আহি আছে নেকি স্ক্ৰিপ্ট বিলাক
হোৱাটছআপ চাব লাগিব, ফোন চাব লাগিব, কিমান ফ্ৰিকুৱেণ্টলি পাকিস্তানৰ লগত টেলিফোনিক কল হয়, এই গোটেইবিলাক আনটিল এণ্ড আনলেছ উই ৰেজিষ্টাৰ এ পুলিচ কেছ আমি এইবিলাক চাব নোৱাৰিম। আৰু মোৰোতো এটা লিমিট আছে, মই কিমান ৰিচাৰ্চ কৰিম। সেইকাৰণে যেতিয়া পুলিচে এইটোক টেক অভাৰ কৰিব তেতিয়া সি বেছি দূৰত যাব পাৰিব। গতিকে অহাকালি কেবিনেটে ইয়াৰ ওপৰত এটা সিদ্ধান্ত ল'ব। No, I think there are many more information now, but as a chief minister, until and unless it is inquired by a law enforcement agency, I should not pass comment which I am not convinced of. Until and unless I know some detail, I will not comment. But as and when I am getting something, I am posting in my social media. Thank you.